সংসাৰত ভৰি দিছাহে জীৱনটো জীয়াবলৈ আৰু বহুত দিন বাকী আছে চাবাচোন জীৱনটো তোমাৰ সুখৰেই হ'ব সুখৰ জীৱন আশা কৰিব পাৰাকেচোন একো দেখাই নাই এতিয়ালৈকে চব হৈ যাব অলপ ধৈৰ্য ধৰা এখন ঘৰৰ পৰা আহি আন এখন ঘৰৰ লগত মিলিবলৈ অলপতো সময় লাগিব মা আপুনি ইয়াতে আছে আপোনাক মাত এষাৰ দিয়া হোৱাই নাই নহয় ভালে আছে নহয় মা আছো দিয়া মোৰ জাজনী কিন্তু বহুত ভাল ছোৱালী দেই মা আপুনিও কিন্তু কম ভাল নহয় বাইদেউ হ'ব হ'ব বাকীবোৰ কথা আমি পিছলৈ পাতিম ড্ৰয়িং ৰুমলৈ আহক চাহ দিছো ঠিক আছে ব'লা তুমিও আহা অমি বলক আহা মা মানুহবোৰে টাইম ৱেষ্ট কেনেকৈ কৰিব পাৰে এটা মানুহক লগ ধৰিবৰ কাৰণে গোটেই দিনটো ৱেষ্ট কৰিব নোৱাৰোঁ মই মানুহজনেতো আহি আছো বুলি কৈছে কিন্তু আহিটো পোৱা নাই আধা ঘণ্টা দেৰি হওঁতে মোৰ উচপিচ লাগি গৈছে ঘৰত অহা আলহীৰ লগত কথা নাপাতি ইয়ালৈ গুচি আহিছোঁ কিন্তু ইয়াত আহি আলহী আহিছে নেকি কোন আহিছে ছাৰ অমৰপালি মাক মোৰ দেৰি হোৱাৰ কাৰণে বহক বুলি কৈ থৈ গুচি আহিছোঁ অথচ তোৰ মানুহ আহি পোৱা নাই এতিয়ালৈকে বাইদেউৰ মাক আহিছিল যদি আহিব নালাগিছিল মিটিংখন কাইলৈও কৰিব পাৰিলোঁ হয় কাইলৈ কৰিলে এটা দিন বেক হৈ গ'লহেঁতেন আৰু এটা দিন লষ্ট হোৱাটো শাহুৱে ঘূৰাই দিব পাৰিব মানুহটোক ফোন কৰ যদি নাহে মিটিংখন কেঞ্চেল কৰ মই ফোন লগাওঁ ৰ'ব কি হ'ল আপুনি আহিয়ে পোৱা নাই যে ছাৰে অথনিৰ পৰা আহি বহি আছে ইমান টাইম দিব নোৱাৰেতো ছাৰে সময় সময় বুলি কথা এটা আছেতো আহক আপুনি সোনকালে বিয়াখন হৈ যোৱাৰ পাছত আমি কোনোবা এজন আপোনালোকৰ ঘৰলৈ যাব লাগিছিল কিন্তু আমি মানুহ দুজনেই মানে পদ্ম আৰু মই আমি দুইটা ইমান ব্যস্ত যে আমিও ব্যস্তই দিয়াচোন মানে বিয়াখন বুলিয়ে বহুত ক্ষতি হ'ল নহয় আমাৰ এওজনে আকৌ ভায়েকৰ বিয়া বুলি আগৰ চাকৰিটোকে বাদ দিলে নতুন কামত ছেটিং হ'ব লগা হৈছে যে অলপ প্ৰেছাৰটো বেছি হৈছে বিয়াৰ পিছত যে তোমালোক এনেকৈ ঘৰলৈ একেবাৰে থকাকৈ আহিবা সেইটো কথা আমাক পদ্মনাভেও জনোৱা নাছিল সেইটো কথা আমিয়ে জনা নাছিলোঁ পদ্মই কেনেকৈ জানিব বিয়াৰ পাছতহে ভাই বোৱাৰীক লগ পাই ঘূৰি যাবলৈ মনেই নকৰা হ'ল মোক এদিন ক'লে বোলে চাকৰিটো বাদ দিম কৰি থকা কাম এটা এনেকৈ কোনোবাই এৰো বুলি এৰিব পাৰেনে নে কিবা গণ্ডগোল হৈছিল মা সেইটো দাদা বাইদেউৰ নিজৰ পাৰ্চনেল মেটাৰ হয় আমি এইবিলাকত মাত নামাতাটোৱে ভাল হ'ব নেকি নহয় মানে তোমাৰ প্ৰব্লেম হ'ব পাৰেতো সেইকাৰণে কৈছোঁ মোৰ একো প্ৰব্লেম নাই কথাটো মোৰ মুখেৰে ওলাই যোৱাৰ কাৰণে বেয়া নাপাবা মানে আমাৰ মাজনী হৈছে ঘৰত একেবাৰে অকলে ডাঙৰ হোৱা ছোৱালী এনেকৈ জইণ্ট ফেমিলি তাই মেইনটেইন কৰিব পাৰে নে নোৱাৰে আমাৰ ঘৰত অমিয়ে একো অসুবিধা নাপায় আপুনি চিন্তা নকৰিব অমিক আমি একোৱেই কষ্ট পাবলৈ নিদিওঁ নাই নাই মোৰ অকণো চিন্তা হোৱা নাই চিন্তা কৰিছে তাইৰ দেউতাকেহে কথাটো শুনাৰ পৰাই এওঁ কৈ আছে ইমানবোৰ মানুহ তাই চম্ভালিব পাৰেনে নোৱাৰিবা মা পাপাক ক'বা পাপা বহুত ব্যস্ত মানুহ গতিকে বিয়া দিছে যেতিয়া ছোৱালীজনীৰ কথা আৰু চিন্তা নকৰিলেও হ'ব হ'ব দিয়া অমি দেউতাৰ কথা এনেকৈ ক'ব নাপায় নহয় দেউতাক হিচাপে তেখেতে তোমাৰ কথা চিন্তা কৰিবই দিয়াচোন মোক সিহঁতে কি বুলি ভাবিছে মই কি ফটোৱা মানুহ আহি আছো বুলি কৈ 1 ঘণ্টা ৰখাই থ'লে এই 1 ঘণ্টা কি মোৰ এনেই আহিছে হা কিয় বা আহি পোৱা নাই সিটো আহি আছো বুলি কৈছিল ছাৰ মোক সুধিছ তই এইটো মোক সুধিছ কিয় অহা নাই সি তাৰ লগত মিটিং কোনে ফিক্স কৰিছে ময়ে কৰিছিলোঁ ছাৰ কিন্তু ছাৰ ফোন কৰিছে 1 মিনিট মিটিং কেঞ্চেল কৰ আহিব নালাগে বুলি কওঁ হেল্ল' কি হ'ল আপুনি আহিয়ে পোৱা নাই যে ছাৰ গুচি গ'ল এতিয়া মই কি কৰিম এতিয়া কওকচোন হেৰা অমিৰ মাক গ'লনে গ'ল
মানুহজনী কিন্তু বৈদ্য খাংখাৰাজ দেই। জানো খাৰাং খাচ নে অহংকাৰী একো ধৰিবই নোৱাৰিলোঁ। অহংকাৰী হ'লে কথাবোৰ এনেকৈ কৈ নিদিলেহেঁতেন। তেখেতৰ ছোৱালী আমাৰ এই জইণ্ট ফেমিলিত থাকি কষ্ট পাব বুলি ভয় কৰিছে, সেইকাৰণে খোলাখুলিকৈ কথাবোৰ কৈ দিছে। মাকে কিন্তু কথাবোৰ অমীৰ দেউতাকে কোৱা বুলিহে কৈছে। আচ্ছা, আমি ইয়াত থাকিলে অমীহঁতে সঁচাকৈ বাৰু দিগদাৰী পাব নেকি? মইতো নাভাবোঁ তাইৰ কিবা অসুবিধা হ'ব বুলি। মাকৰ কথা তাই কেনেদৰে ৰিয়েক্ট কৰিছে তুমি নেদেখিলা জানো? এটা কথা কিন্তু, কি? অমীৰ মাকৰ যিটো মেণ্টেলিটি দেখিলোঁ, তাৰ লগত আমাৰ পদ্মৰ মেণ্টেলিটিৰ বৰ বেছি ডিফাৰেঞ্চ নাই। কিন্তু তেওঁলোক দুয়ো টকা পইচাৰ নিচাত ছেল্ফ চেণ্টাৰ্ড হৈ গৈছে। কি অমীৰ মাক, কি আমাৰ পদ্ম। সেইকাৰণে হয়তো তেখেতসকলে আমাৰ পদ্মক নিজৰ জোৱাই হিচাপে পচন্দ কৰিছে। তুমি ঠিকেই কৈছা। শুনা, কথাবোৰ আমাৰ তিনিজনৰ মাজত থকাটোৱেই ভাল হ'ব। মায়ে আৰু পদ্মই এই কথাবোৰ গম পাব নালাগে। মানুহে যিমানেই কথাবোৰ গম পাব সিমানেই বাঢ়ি যাব। ঠিকেই কৈছা। পদ্মই বা কথাবোৰ গম পাই কেনেদৰে ৰিয়েক্ট কৰে তাৰতো কোনো ঠিক নাই। তুমি অমীক কৈ দিবা, তাক যাতে কথাবোৰ নকয়। তুমি এটা কথা গম পালানে? কোনটো কথা? আমাৰ অমীৰ বাৰু বাপেকৰ ওপৰত কিবা ক্ষোভ আছে নেকি? বাপেকে বাৰু তাইক কেয়াৰ নলয় নেকি? ব্যস্ত মানুহ যে, ল'ৰা ছোৱালীৰ লগত লাগি থকাৰ সময় ক'ত। আমাৰ পদ্মৰো এনেকুৱাই হ'ব নেকি? অমীয়ে যদি ঘৰত বাপেকৰ পৰা পোৱা অৱহেলাখিনি আমাৰ ইয়াত পদ্মৰ পৰাও পায়, কি হ'ল? কিবা কথাত খং উঠি আছে নেকি? মানুহবোৰ যে নহয়, কমিটমেণ্ট ৰাখিব নোৱাৰিলে কথা দিয়ে কিয়? কাম থাকে ন। কোনে কি কৰিলে? চোৱাচোন, আজি ছানডে দিনটোতো ওলাই গ'লো, বহি বহি গুচি আহিলোঁ, দেখা দেখি নাই মানুহটো। কি বুলি ভাবিছে মোক? কাম বন নথকা নিকামা মানুহ আমি, হা? তাৰমানে যিজন মানুহক লগ কৰিবলৈ আপুনি মোৰ মাক ভালদৰে মাত এষাৰো নিদিয়াকৈ গুচি গ'ল, সেইজন মানুহকে আপুনি লগ নাপালে। তাৰ কাৰণে পূৰা 1 ঘণ্টা ৰখিছোঁ। নাই, তাৰ খা খবৰে নাই। ওলাইছিলেহি আকৌ, মই পাত্তা নিদিয়াকৈ গুচি আহিলোঁ। একো নাই দিয়ক, যি হয় ভালৰ কাৰণেই হয়। তাৰমানে তোমাৰ মাক সময় দিব নোৱাৰাৰ কাৰণে তুমি ভাল হৈছে বুলি কৈছা, হা? মই সেইটো ক'ব খোজা নাই। মই ক'ব খুজিছোঁ যে আজি মায়ে যিখিনি কথা ক'লে সেইখিনি শুনিলে হয়তো আপোনাৰ আচ্ছা, কি ক'লে তোমাৰ মায়ে? বৌক মাতি দিয়া, কথা পতা। মই ফ্ৰেছ হৈ আহিমগৈ। বাইদেউ আহক, ৰৈ আছে যে, বহকহি। পদ্ম ক'ত? বাথৰুমলৈ গৈছে। কওকচোন বাইদেউ, কিবা আছিলে নেকি? তোমাৰ মাৰ কথাবোৰ পদ্মক কিবা ক'লা নেকি? নাই নাই, ক'ব ওলাইছিলোৱে, আপুনি আহিলে। নক'বা নক'বা। সি গম পোৱাৰ পিছত কি বা ৰূপ ধৰে একো ঠিকনা নাই। আৰু কথাবোৰ মাকো নক'বা। আমাৰ এওঁ কৈছে আমাৰ তিনিওজনৰ ভিতৰতে থাকক। হ'লেও আজি মায়ে আপোনালোকক যিখিনি কথা ক'লে, তোমাৰ মায়ে কাক কি কৈছে সেইটো ডাঙৰ কথা হোৱা নাই। ডাঙৰ কথা হৈছে পদ্মই গম পোৱাটো। আৰু পদ্মই গম পোৱাৰ পিছত কি ৰূপ ল'ব তাৰ একো ঠিকনা নাই। হাই, হে হাই, মই ভাবিছিলোঁ তুমি বিয়া পাতি বেলেগ ছোৱালী চিনিয়ে নোপোৱা হ'লা নেকি? লেকচাৰ বন্ধ কৰা। আগতে কোৱা বিয়ালৈ কিয় নাহিলা? তুমি যিটো দিনতে বিয়া পাতিলা মই কেনেকৈ আহোঁ কোৱা? সেই দিনটোতে মই বাহিৰত যাবলগীয়া হ'ল। আৰে, মোৰ বিয়াৰ দিনাখনে তুমি বাহিৰত যোৱা প্লেন কৰিলানে? কথাটো যদি ময়ো ওলোটাকৈ কওঁ, মই বাহিৰত যোৱা দিনটোতহে তুমি বিয়া পাতিব পাৰিলানে? ঠিক আছে, মানি ল'লোঁ সেইদিনা তোমাৰ আনএক্সপেক্টেড প্লেন আছিলে, কিন্তু তাৰপিছতো এবাৰ আহিব পাৰা। এই আহিছোঁতো, লাষ্ট উইক মই ঘৰ আহি পাইছোঁহে আৰু আহিয়ে মই তোমাৰ ওচৰত আহিছোঁ।
আচ্ছা লাষ্ট উইক আহিছা ঘৰলৈ আৰু আজি আহিছা বৰ সোনকালে আহিলা তুমি কিয় মোৰ কাৰণে তুমি ৰৈ আছিলা নেকি অ' প্লিজ কাম নাই আৰু মোৰ তোমাৰ কাৰণে ৰৈ থাকিব লাগিব মই এতিয়া আৰু ক'ত তুমি আনৰ কাৰণে বাট চাই থাকিবা নিজৰ জনীকে টাইম দিবা নাই যদি মোৰ টাইম বোলা বস্তুটোহে নাই তুমি দেখোন জানাই এতিয়া কিন্তু নিজৰ ৱাইফক টাইম নিদিলে নহ'ব কিছুমান কাম বাদ দি হ'লেও নিজৰ ৱাইফৰ ওচৰত দৌৰিব লাগিব অ' প্লিজ এই পদ্মনাভ কেতিয়াও মানুহৰ ওচৰত দৌৰ মাৰি যোৱা মানুহ নহয় বেলেগেহে মোৰ ওচৰত দৌৰ মাৰি আহে অ' হেল্ল' মিষ্টাৰ নিজৰ ৱাইফক বেলেগৰ লগত কম্পেয়াৰ কৰিবা পত্নী মানে অৰ্ধাংগিনী অ' প্লিজ এতিয়া লেকচাৰ বন্ধ কৰিবা নাই এতিয়া তোমাৰ কাৰণে কিবা খাবলৈ লৈ আহিম নে মোৰ লগত ক'ৰবাত না বাহিৰত না বাবা মই একো নাখাওঁ মই আহোঁতে একগাল মান খাই প্লিজ আহিছোঁ কফি একাপটো খাব পাৰা বহা 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 আৰে বহা বহা পিছে সংসাৰ কেনেকুৱা চলিছে ৱাইফে চাগে বৰ আগ্ৰহেৰে ৰৈ থাকে ন তোমালৈ ৰৈতো থাকে বাৰু কিন্তু মইহে সময়মতে গৈ নাপাওঁ অ' পদ্মনাভ নিজকে অকণমান চেঞ্জ কৰা এনেকৈ কিন্তু সংসাৰ লাষ্টিং নকৰিব দিয়া হ'ব দিয়া অঁ বাইদেউ অমি বেয়া নোপোৱা যদি কথা এটা সুধোঁ সোধকচোন বাইদেউ কথাটো তোমাৰ পাৰ্চনেল কিন্তু মোৰ জানিবলৈ মন গৈছে আগতে সোধকচোন এনেকুৱা কি পাৰ্চনেল কথানো তুমি যে সেইদিনাখন মাক ক'লা তোমাৰ দেউতাই তোমাৰ কাৰণে চিন্তা নকৰে কথাষাৰ সঁচা জানো সঁচা কথা ক'বলৈ গ'লে অকল পাপাই নহয় মায়েও নকৰে মানে নকৰা যেন মোৰ ভাৱ হয় কথাষাৰ সম্ভৱ জানো অমি কাৰণ তোমাৰ দেউতাই তোমাৰ কথা চিন্তা নকৰা হ'লে তোমাক পঢ়াই শুনাই ডাঙৰ কৰি এজন উপযুক্ত ল'ৰালৈ বিয়া দিলেহেঁতেননে আচলতে কি জানে বাইদেউ মোৰ মা পাপা কৰ্মজীৱনৰ ফালৰ পৰা খুবেই ব্যস্ত মানুহ সৰুৰ পৰা বেছিভাগ সময় ঘৰৰ আন সদস্যৰ লগতে খেলি ধূলি ডাঙৰ হৈ আজি এইখিনি পাইছোহি গতিকে বুজিবই নোৱাৰিলোঁ তেওঁলোকে মোৰ কাৰণে চিন্তা কৰে নে নকৰে আচ্ছা সুৰুজ হয় তোমালোকে যে ইমান ৰেষ্টলেছকৈ কাম কৰা এনাৰ্জি ক'ত পোৱাহে কামটোতো কৰিবই লাগিব ছাৰ সেয়া আকৌ ছাৰ মই কোৱা নাই জানো মোক দাদা বুলি মাতিবা দাদা বুলি মাতিবলৈ বেয়া লাগে আহা তুমি পদ্মৰ এমপ্লয়ী হয়। মোৰ এমপ্লয়ী নহয়তো গতিকে মোক ছাৰ তাৰ মাতিব নালাগে থেংক ইউ মই চেষ্টা কৰিম আচ্ছা এই তোমালোকে যে ইমান কষ্ট কৰা কি পোৱা মোৰ ঘৰখন চলাবৰ বাবে সকলোখিনিয়ে পাওঁ আৰু এই কামখিনি কৰি থকা বাবেইতো মই ইনকম কৰি থাকিব পাৰিছোঁ নিজৰ বাবে সময় পোৱা নে কামেই মোৰ জীৱন আৰু কাম কৰিয়েই চলি আছোঁ হ'লেও মানুহৰ নিজৰ এটা পাৰ্চনেল লাইফ থাকে দিয়াচোন আৰু তাৰ বাবেও মানুহৰ সময়ৰ দৰকাৰ টকা পইচা নহ'লে একোৱেই নাই না পাৰ্চনেল লাইফ না পাব্লিক লাইফ ঠিক আছে ব'লা এতিয়া হয় না 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 তুমি ওলাই থাকা মই ওলাইছোৱে আৰু ডকুমেণ্ট চব লৈ ল'বা কিন্তু চাবা যাতে আকৌ অফিচলৈ ঘূৰি আহিব লগা নহয় যাতে কিবা বস্তু বিচাৰি অঁ অঁ হ'ব অমি ক'ত গ'ল মই কৈছোঁ নহয় হ'ব বুলি অমি ক'ত গ'ল ওপৰত আছে ওপৰত আছে অ' নাই 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 এইফালে কৈছোঁ আৰু শুনা হেৰি মোৰ টেবুলৰ লেফ্ট ছাইডে য়েল' কালাৰ ফাইল এটা আছে সেইটো লৈ ল'বা নাপাহৰিবা কিন্তু অঁ ওলাই যোৱাৰ সময়তো ইয়াৰ কথা এটা কোৱাৰ ধৈৰ্য নাই অনবৰতে কাণত খালি ফোনটো লৈ থাকিব মা পাপাৰ পৰা মানসিকভাৱে আঁতৰি থাকি জীৱনটোত বহুত কথাই শিকিছোঁ এই ধৰক নিজে নিজে চলিবলৈ শিকিছোঁ সকলোবোৰ ভাগ্যই কৰায়ো কোনো কৰোঁ বুলি একো কৰিব নোৱাৰে সকলোবোৰ ভাগ্যৰ ওপৰত চোৱাচোন অমি তোমাৰ সকলোবোৰ থকাৰ পিছতো তুমি কিবা এটা অভাৱত ডাঙৰ হ'লা আৰু মই একো নথকাকৈ ডাঙৰ হ'লোঁ কিয় তেনেকৈ কৈছে আপোনাৰ এটা বিলাসী জীৱনহে নাছিল কিন্তু জীৱনটোত এই সৰু সুৰা সুখবোৰতো আছিলে
সুখবিলাক আমি নিজেই বিচাৰি লৈছিলোঁ। আধা কেজি মাংস 4-5জন মানুহে মিলি থপিয়া থপি কৰি খায়ো ফূৰ্তি পাইছিলোঁ। আমাৰ ঘৰত আকৌ সকলোবোৰ বস্তুৱে আছিলে। ফ্ৰিজত অনবৰতে আছিলে, কিন্তু একেলগে বহি খাবলৈহে কাৰো সময় নাছিলে।